পোহৰৰ উৎসৱ দীপাৱলী শব্দৰ উৎসৱ নহয়। আৰু যিহেতুকে এইবাৰ অসমৰ ৰাইজে ইয়াৰ আমঠু জুবিন দাক হেৰাইছে আৰু জুবিন দা আছিল প্ৰতিঘৰ অসমবাসীৰ প্ৰতিঘৰৰে সন্তান। গতিকে কিমান দুখত আছে সকলোৱে দেখিছে। তেওঁ ঢুকুৱাৰ দিনা গোটেই ৱৰ্ল্ডে দেখিছে কিমান মানুহ নদীৰ সোঁতৰ দৰে সোঁত বৈ আহিছিল। আৰু তেনেকুৱা সময়তে আজি এমাহেই হোৱা নাই তেওঁ ঢুকুৱা আৰু মানুহৰ মনৰ দুখবিলাক আঁতৰ হোৱাই নাই। আকৌ যিহেতুকে তেওঁ ন্যায়ো পোৱা নাই, কি হৈছিল সেইদিনা গোটেই ডিটেইলছ গম পোৱাও হোৱা নাই। গতিকে চবেই দুখতেই আছে আৰু সেই দুখৰ সময়তে আমাৰ মাননীয় CM ছাৰে কৈছে আমি ফটকা ফুটাবলৈ অনুৰোধ জনাইছে। কিন্তু অসমবাসীয়ে হয়তো এইবাৰ তেওঁৰ সেই অনুৰোধ মানি নলয় আৰু হয়তো ফটকা নুফুটায়। চাকি জ্বলায়ে হয়তো সৰু সুৰাকৈ দীপাৱলীটো পালন কৰি থৈ দিব। যিহেতুকে মানুহৰ মনবিলাক বেয়া আৰু উৎসৱ এটা পালিবলৈ হ'লে, ফূৰ্তি কৰিবলৈ হ'লে, ফটকা ফুটাবলৈ হ'লে নিজৰ মনৰ পৰা উৎসাহ লাগিব আৰু সেই উৎসাহ এইবাৰ মানুহৰ নাই। গতিকে তেওঁ অনুৰোধ কৰাটো যুক্তিসংগত কথা নাছিল। আৰু যিহেতুকে তেওঁ ইমান দূৰলৈ চিন্তা কৰিছে, বৰপেটাৰ থলুৱা সেই ফটকা আতচবাজি এইবিলাক বনোৱা মানুহ ব্যৱসায়ীসকলৰ মানে ক্ষতি হ'ব, বহুতখিনিয়ে ক্ষতি হ'ব তেওঁৰ মতে। তেওঁ যদি ইমান দূৰলৈ চিন্তা কৰিবই পাৰিছে তেতিয়াহ'লে দেখোন তেওঁ ইমান আঁচনি ৰাইজক দিছে, অসমৰ ৰাইজক, আৰু হয়তো আগলৈও নতুন নতুন আঁচনি বনাই আছে দিব মানুহক। গতিকে এইবাৰ এই বছৰৰ দীপাৱলীত সেই থলুৱা ব্যৱসায়ী কেইজনক তেওঁৰ আঁচনিৰ ভিতৰতে ধৰি পেলাই সেই ক্ষতিপূৰণখিনি দিলেইতো তেওঁলোকেও তেওঁৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকিব। গতিকে সেইকাৰণেই মই ভিডিঅ'টো বনালোঁ যে উৎসৱ এটা পালন কৰিবলৈ হ'লে কোনোৱে অনুৰোধ জনাব নালাগে, সেইবিলাক নিজৰ মনৰ পৰা অহা বস্তু। গতিকে যাৰ মনৰ পৰা যি আহিব তাকেই কৰিব। এইখিনিয়েই মোৰ ক'ব লগা আছিল। আৰু শেষত জুবিন দাই যাতে ন্যায় পায়, তেওঁৰ সেই দোষীকেইটাই যাতে অতি সোনকালে শাস্তি পায় তাকেই কামনা কৰিছোঁ।